নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে একদম খুবেই গুৰুত্বপূৰ্ণ আৰু ধামাকাদাৰ খবৰ লৈ আহিছো। ভিডিওটো শেষলৈকে চাই থাকিব। আজি পলিটিক্সৰ লগত জড়িত খবৰ কেইবাটাও আছে, তো ভিডিওটো একদম পুৰা শেষলৈকে চাব। আপোনালোকেও যদি পলিটিক্সৰ লগত জড়িত খবৰ চাই ভাল পায়, আজি ভিডিওটো আপোনালোকে চাই খুবেই ভাল পাব। আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে ভিনেছ ফগাৰ্টৰ ওপৰত। তো যি নেকি পেৰিছত অলিম্পিক হৈ গৈছিলে, তো পেৰিছৰ অলিম্পিকত তেখেতে আশা কৰিছিলে যে সোণৰ পদক জিকিব আৰু একেবাৰে ফাইনেলতো পাইছিলেগে। ফাইনেলৰ পৰা তেখেতে বাহিৰ হ'ব লগা হয়, কাৰণ ফাইনেলত তেখেতৰ 100 গ্ৰাম ৱেট বৃদ্ধি হৈ যায়, মানে বডিৰ ৱেট 100 গ্ৰাম বৃদ্ধি হয়, যাৰ কাৰণে নেকি পেৰিছৰ অলিম্পিকৰ পৰা তেখেতক বাহিৰ কৰি দিয়া হয়, ফাইনেলৰ পৰা বাহিৰ কৰি দিয়া হয়। এতিয়া যেতিয়া নেকি ফাইনেল খেলা খেলুৱৈসকলে যিগৰাকীয়ে জিকে, তো সেইগৰাকীয়ে সোণৰ পদক পায়, যিগৰাকীয়ে হাৰে তেখেতক ৰূপৰ পদক দিয়ে। ফাইনেলত যোনে যোনে হাৰে, তো তেখেতক ৰূপৰ পদকো দিয়া নহ'ল, তেখেতক চিধাই অলিম্পিকৰ পৰা বাহিৰ কৰি দিলে। আৰু এইটোৱে কিন্তু আমাৰ গোটেই ভাৰতবাসীক খুবেই মৰ্মাহত কৰি তুলিলে। এটলিষ্ট ৰূপৰ পদকটো দে, ৰূপৰটো নিদিলেও এটলিষ্ট ব্ৰঞ্জৰটো দে, সমান মানে সন্মানটো জনা। তেখেতে খেলা হ'লেতো সোণৰে পালেহেঁতেন, কিন্তু 100 গ্ৰাম ৱেটৰ কাৰণে আপোনাৰ খেলিব নোৱাৰিলে। আৰু ইয়াতে পলিটিক্স নিশ্চয় মোৰ মতে চাগে জড়িত থাকিব পাৰে, হয়নে নহয় আপোনালোকে কমেণ্ট এটা কৰি জনাব। এতিয়া কথাটো হৈ গ'ল, তেখেতে অলিম্পিকত সোণৰ পদক নাপালে, কোনো কথা নাই, কিন্তু কথাটো হৈ গ'ল তেখেতক এতিয়া সোণৰ পদক দিয়া হৈছে। একদম মানে অৰিজিনেল সোণৰ পৰা নিৰ্মাণ কৰা এটা গোল্ড মেডেল প্ৰদান কৰা হৈছে। আৰু সেই গোল্ড মেডেল প্ৰদান কৰিছে সৰ্বখাপ পঞ্চায়তৰ তৰফৰ পৰা। সৰ্বখাপা পঞ্চায়তৰ তৰফৰ পৰা তেখেতক গোল্ড মেডেল দিয়া হৈছে। তেখেতৰ বাৰ্থডেৰ দিনাখন এখন মিটিং পাতে, মানে এখন সভা অনুষ্ঠিত কৰে, আৰু সেই সভাত তেখেতক সেই পুৰস্কাৰে পুৰস্কৃত কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ধিঙৰ বিধায়কজনৰ ওপৰত। AIUDFৰ বিধায়কজনৰ ওপৰত এতিয়া 3খনকৈ এজাহাৰ দাখিল হৈছে বুলি জনাইছে। তো এই ধিঙৰ বিধায়কজনে কিছুদিন ধৰি সাম্প্ৰদায়িকতাৰ মন্তব্য তেখেতে কৰি থকা পৰিলক্ষিত হৈছে। এতিয়া যাৰ কাৰণে তেখেতৰ ওপৰত 3খনকৈ এজাহাৰ দাখিল কৰা হৈছে বুলি খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি গ্ৰেপ্তাৰ হ'ব নেকি AIUDFৰ বিধায়ক আমিনুল ইছলাম। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ ৰুজু হৈছে। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত দাখিল 3খনকৈ এজাহাৰ। ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সাৰ্বজনীন শ্মশান শিৱ মন্দিৰৰ পৰিচালনা সমিতি আৰু ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰো এজাহাৰ দাখিল। AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাৰ তথা উচতনিমূলক মন্তব্য কৰাৰ বাবে তেখেতৰ ওপৰত এই এজাহাৰ কেইখন দাখিল কৰা হৈছে বুলি জনাইছে। তো ধিঙত যি নেকি কাণ্ড হৈ গ'ল, কাণ্ডত হোৱাৰ পাছত উজনি অসমৰ 30টা সংগঠনে যেতিয়াই নেকি তেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে, তো তাৰ পাছতেই তেখেতে কৰা কিছু মন্তব্যৰ বাবে এতিয়া তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে। তো আপোনালোকেও কেতিয়াবা ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ মন্তব্যবিলাক শ্বেয়াৰ কৰাৰ আগত বা তেনেকুৱা ধৰণৰ পোষ্টবিলাক কৰাৰ আগত অকণমান মানে বিৰত থাকিব। আপুনি যদি ধৰি লওক শাসকীয় পক্ষৰ মানুহ হয় তেন্তে কোনো কথা নাই, কিন্তু আপুনি যদি বিৰোধী পক্ষৰ মানুহ হয় তেন্তে ফচি যাব, কিন্তু সেইটো মনত ৰাখিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ICCৰ ওপৰত। ক্ৰিকেট প্ৰেমীৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো ICCৰ নতুন অধ্যক্ষ বা চেয়াৰমেন, ICCৰ নতুন অধ্যক্ষ বা চেয়াৰমেন হিচাপে নিযুক্তি পাইছে জয় শাহ ডাঙৰীয়াই। এতিয়া জয় শাহ কোন আপোনালোকে নিশ্চয় চিনি পায়। জয় শাহ হৈছে BCCIৰ পূৰ্বৰ BCCIৰ মানে তেখেত এজন অধ্যক্ষ আছিলে, এতিয়া চাগে BCCIৰ অধ্যক্ষ হিচাপে নাথাকিব, যিহেতু ICCৰ অধ্যক্ষ হ'লগৈ। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল, জয় শাহ হৈছে অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ। অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ এতিয়া ICCৰ অধ্যক্ষ। আৰু কি লাগে আমাৰ মানে ভাৰতৰ কাৰণে, আৰু এয়াই আমাৰ গৌৰৱ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা ইম্পৰ্টেণ্ট খবৰ বুলি মই ভাবোঁ। যিটো সময়ত এইখন চৰকাৰে খিলঞ্জীয়াৰ ভেটি মাটিৰ কথা চিঞৰ বাখৰ কৰি থাকে,
সেই সময়তে কিন্তু শিলৰ সাঁকোৰ নিচিনা ঠাইৰ পৰা বহুতো খিলঞ্জীয়াক উচ্ছেদিত কৰি তোলে বা শিলৰ সাঁকোৰ নিচিনা ঠাইৰ পৰা উচ্ছেদ অভিযান চলাই সেই খিলঞ্জীয়াসকলকে যিখন চৰকাৰে খিলঞ্জীয়াৰ মাটি ভেটিৰ কথা কৈ থাকে খিলঞ্জীয়াৰ কথা কৈ থাকে সেই সময়তে সেইখন চৰকাৰে কিন্তু খিলঞ্জীয়াক উঠাই পঠাই শিলৰ সাঁকোৰ নিচিনা ঠাইৰ পৰা তো যোৱাকালি খিলঞ্জীয়াসকলে মানে শিলৰ সাঁকোৰ সেই খিলঞ্জীয়াসকলে যিসকলৰ নেকি ঘৰ উঠাই দিয়া হৈছিলে শিলৰ সাঁকোৰ পৰা তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহাৰ সময়তে তেওঁলোকক এগৰাকী মহিলা পুলিচে ৰামচৰ দিয়ে আন এগৰাকী মহিলাক ৰামচৰ দিয়ে এগৰাকী আৰক্ষীয়ে বা এগৰাকী মহিলা আৰক্ষীয়ে এটা একদম বাম্পাৰ চৰ খুধায় তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমাৰ অসমৰ তেওঁলোকৰ কেবিনেটৰ অধিৱেশন চলি আছে হয় তো সেই অধিৱেশন চলি থকাৰ মাজতেই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু তেতিয়াই তেওঁলোকৰ লগত তেনেকুৱা ধৰণৰ আচৰণ কৰে সো আৰু বুজিবলৈ কি বাকি আছে এফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় আৰু আনফালে খিলঞ্জীয়াক ৰামপিটন লগায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি মোৰ এটা বিৰাট ডাঙৰ কাহিনী মনত পৰিছে কাহিনীটো আগত কৈ লওঁ তাৰপাছত আপোনালোকক খবৰটো জনাম মই এবাৰ এটা মন্দিৰলৈ গৈছিলোঁ মন্দিৰটো আছিলে শনি মন্দিৰত গৈছিলোঁ একজেক্টলি মই যোৱা নাছিলোঁ মোৰ এজন দাদাই গৈছিলে দাদাজনে জোৰ জবৰদস্তি লৈ গ'ল বোলে বল মোৰ শনি মন্দিৰত বহুদিন হৈ গ'ল এটা তোৰ ধৰি লওক মানসী দিবৰ কাৰণে আছে মানে কৈ থোৱা আছিলে দিম বুলি তো সেইটো দিবলৈ আছে বলচোন যাওঁ মোৰ লগত মই দি আহোঁগৈ মোৰ যাবলৈ ইচ্ছা নাছিলে বাৰু যি কি নহওক জোৰ জবৰদস্তি কৰাৰ কাৰণে গ'লোঁ তাত গৈ বিৰাট এটা আচৰিত ঘটনা দেখা পালোঁ মন্দিৰটোৰ আগফালে কেইখনমান তেলৰ দোকান আছে মানে আপোনালোকে তাৰ পৰা তেল কিনি শনি মন্দিৰত আপোনালোকে অৰ্পণ কৰিব পাৰে তাৰপিছত মন্দিৰৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত যেতিয়াই নেকি সেই পূজাৰীজনক লগ কৰিলে তাত মানে কেইবাজনো পূজাৰী বহি আছে এজন পূজাৰীক লগ কৰিলে আৰু মোৰ দাদাজনে ক'লে যে মোৰ এনেকুৱা এটা মানসী আছিলে মই ইমান বছৰ হৈ গ'ল দিম বুলি কৈ থৈছিলোঁ কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই আজি দিবলৈ আহিছোঁ তেতিয়া সেই পূজাৰীজনে ক'লে যে তুমি 20 লিটাৰ মিঠাতেল দিব লাগিব 20 লিটাৰ মিঠাতেল অৰ্পণ কৰিব লাগিব যিহেতু তুমি বহুত দিন হৈ গ'ল দিম বুলি কোৱা আজিলৈকে দিয়া নাই বাৰু ঠিক আছে মই দাদাজনক মনে মনে ক'লোঁ যে বোলো তেলখিনি দিব নালাগে এটা কাম কৰা এই 20 লিটাৰ তেল কিনাৰ বাবদ যিখিনি টকা খৰচা হ'ব সেইখিনি তুমি এই আমাৰ টাউনত থকা ল'ৰা ছোৱালীখিনিক খুৱাই দিম বোলা দাদাজনে নেমানিলে বোলে নহয় মোৰ দিব লগা আছে যিহেতু দি দিম তাৰপিছত সেই 20 লিটাৰ তেল ক্ৰয় কৰিলে আগফালৰ পৰা তেলখিনি ক্ৰয় কৰি নি সেই মানুহজনক গৈ দিলেগৈ মানে পূজাৰীজনক গৈ দিলেগৈ তাৰপাছত অকমান দেৰি পাছতে দেখা পাইছোঁ যে সেই দোকানৰ যিজন নেকি দোকানী আছিলে সেই দোকানীজনে পূজাৰীজনৰ ওচৰলৈ গ'ল আকৌ সেই 20 লিটাৰ তেলটো আনি দোকানখনত লগাই থৈ দিছে এটা কাহিনীটোৰ ফালে আগবাঢ়ো বুজি পালে নহয় ঘটনাটো কি হৈছিলে এটা কাহিনীটোৰ ফালে আগবাঢ়ো মানে এটা খবৰটোৰ ফালে আগবাঢ়ো কাহিনীটো নহয় আমাৰ অসম চৰকাৰে বিগত কেইবছৰ মানত এডভাৰটাইজমেন্ট কৰিবৰ বাবে প্ৰায় 328 কোটি 50 লাখ টকা খৰচা কৰিছে মানে চৰকাৰৰ এডভাৰটাইজমেন্ট কৰিবৰ কাৰণে প্ৰায় 328 কোটি 50 লাখ টকা খৰচা কৰিছে 2022 পৰা আপোনাৰ এতিয়ালৈকে সৰ্বমুঠ কিমান টকা মানে খৰচা কৰিছে এতিয়া আটাইতকৈ ডাঙৰ কথাটো কি বাৰু জানেনে এই বিজ্ঞাপন যি নেকি বিজ্ঞাপনৰ বাবদ পইচা খৰচা কৰা হৈছিলে আটাইতকৈ বেছি বিজ্ঞাপন কৰিবৰ বাবে মানে কন্টেক্ট পাইছিলে প্ৰাইড ইজ এন্টাৰটেইনমেন্ট নামৰ যিটো কোম্পানী আছে সেই কোম্পানীটোৱে প্ৰতি 10 সেকেন্ডত 500 টকাকৈ পৰিশোধ কৰিছিলে আপোনাৰ এডভাৰটাইজমেন্ট প্ৰচাৰ কৰিবৰ কাৰণে প্ৰতি 10 সেকেন্ডত 500 টকাকৈ দিয়া হৈছিলে এডভাৰটাইজমেন্ট প্ৰচাৰ কৰিবৰ কাৰণে প্ৰাইড ইজ এন্টাৰটেইনমেন্ট নামৰ কোম্পানীটো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে যে এতিয়া আমাৰ অসমত থকা যিবিলাক নেকি কেন্দ্ৰ চৰকাৰৰ যিবিলাক নেকি চাহ বাগান আছে সেইবিলাক এতিয়া ব্যক্তিগত খণ্ডৰ হাতত বিকিব বুলি শুনা পাইছোঁ মানে যিখিনি চাহ বাগিচাত নেকি কেন্দ্ৰ চৰকাৰৰ অধিকাৰ আছে তো সেইখিনি চাহ বাগান বিকিব বুলি শুনিছোঁ এতিয়া খবৰ ওলোৱা অনুসৰি তাত যিসকল লোকে নেকি কাম কাজ কৰি আছে তেওঁলোকে বহুদিন হৈ গ'ল তেওঁলোকে পাব লগা প্ৰাপ্যখিনি পোৱা নাই এতিয়া একাংশ লোকে কৈছে যে ভালেই হ'ব যদি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি দিয়ে তেন্তে এটলিষ্ট আমি আমাৰ পাব লগা প্ৰাপ্যখিনি সময়মতে পাম এতিয়া কথাটো হৈ গ'ল যেতিয়াই নেকি চৰকাৰে কোনো এটা বস্তু ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব তেতিয়া কি হ'ব আপোনালোকে নিশ্চয় জানে
আমাৰ অসমৰ কোনো এনেকুৱা ব্যক্তি নোলাব যি ব্যক্তিয়ে নেকি সেই কেইখন চাহ বাগান কিনিব পাৰিব আৰু সেই মানুহখিনি ক'ৰ হ'ব বনিয়া হ'ব বাহিৰা দেশৰ হ'ব আজি চাহ বাগান আছে কাইলৈ তেওঁলোকৰ প্ৰফিট হোৱা নাই চাহ বাগান উঠাই তাত তেওঁলোকে বেলেগ কিবা এটা বনাই দিব কি কৰিম তেতিয়া আমি তো এনেকৈ লাহে লাহে আমাৰ মাটি ভাৰীবিলাক বনিয়াৰ হাতলৈ লাহে লাহে গৈ থাকিব যদিহে সঁচাকৈ বিক্ৰী কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে 0 পৰা 14 বছৰ বয়সলৈকে যিবিলাক শিশু আছে তেওঁলোকৰ বাবে তেওঁলোকৰ মাতৃ পিতৃৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো আপোনালোকৰ ঘৰতো 0 পৰা 14 বছৰৰ যদি ল'ৰা ছোৱালী আছে তেন্তে এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে হৃদয় আৰু তেজৰ লগত জড়িত যিকোনো জটিল ৰোগ যিবিলাক জটিল ৰোগত নেকি ঢেৰ টকা খৰচা হয় তেনেকুৱা ধৰণৰ জটিল ৰোগবিলাক এতিয়া অসম চৰকাৰে স্নেহ স্পৰ্শ নামৰ আঁচনিখনৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ ঠিক কৰি দিব বুলি জনাইছে 0 পৰা 14 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালী তেওঁলোকক বাহিৰলৈ লৈ যোৱা তেওঁলোকৰ মাক দেউতাকক হোটেলত থকা মেলা A to Z খৰচা মানে 100% খৰচা অসম চৰকাৰে বহন কৰিব কিন্তু হৃদয় আৰু তেজৰ লগত জড়িত জটিল ৰোগ হ'ব লাগিব সামান্য ৰোগ নহয় জটিল ৰোগ হ'ব লাগিব তেতিয়াহে এই সুবিধা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে USTM ৰ ওপৰত তো USTM আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মাজত কিছু দিনৰে পৰা বাক বিতৰ্ক চলি আহিছে আপোনালোকে তো নিশ্চয় জানে যেতিয়াই নেকি আপোনাৰ USTM ৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যে USTM ৰ কাৰণে গুৱাহাটী মহানগৰীত বানপানী হৈছে তো তেতিয়াৰে পৰা USTM আৰু অসমৰ মাজত এক বিতৰ্ক চলি আহিছে বা অসমৰ মুখ্যমন্ত্ৰী অসমৰ মাজত বুলি ক'লে ভুল হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত বাক বিতৰ্ক চলি আহিছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কৈছে যে USTM ৰ যিগৰাকী নেকি সত্ৰাধিকাৰী তো তেখেতে বোলে ভুৱা OBC সাৰ্টিফিকেট উলিয়াইছিলে বুলি এটা খবৰত তেখেতে প্ৰকাশ কৰিছে যে তেখেত কেনেকৈ শিক্ষাবিদ হ'ব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মতে যিজনে নেকি ভুৱা OBC সাৰ্টিফিকেট উলিয়াবলৈ চেষ্টা কৰিছিলে গতিকে তেখেত কেনেকৈ এজন শিক্ষাবিদ হ'ব পাৰে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশ্ন কৰিছে বাৰু সেইবোৰ বাদ দিছো কিন্তু USTM আকৌ জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে তো আপোনালোকে গম পাই নে নাপায় যোৱাকালি খবৰটো জনাইছিলো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা শিৱসাগৰ যিসকল নেকি খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ এক প্ৰকাৰৰ এটা জয় সুনিশ্চিত হৈছে তেওঁলোকে যি কেইটা নেকি দাবীৰে তেওঁলোকে কিছুদিন পূৰ্বে এই যে নেকি হিন্দু মুছলিমৰ বিবাদ চলি আছে হিন্দু মুছলিমৰ বিবাদৰ পূৰ্বে তেওঁলোকে যি নেকি প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদৰ তেওঁলোকে এটা ভাল ফল লাভ কৰিলে বুলি ক'ব পাৰি শিৱসাগৰ পৌৰ নিগমৰ তৰফৰ পৰা এতিয়া শিৱসাগৰৰ যিবিলাক নেকি দোকান আছে প্ৰত্যেক দোকানৰ নাম এসপ্তাহৰ ভিতৰত প্ৰত্যেক দোকানৰ নাম অসমীয়ালৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে এইটো এক নিৰ্দেশনা জাৰি কৰিছে মানে দোকানখনৰ নামটো তেওঁলোকে যে বা দোকানেই হওক বা ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক তেওঁলোকৰ নামবিলাক ইংলিছত লিখি থৈছে বা হিন্দীত লিখি থৈছে বা কোনোবাই হয়তো বাংলাতো লিখিব পাৰে বাংলা চাগে নাই লিখা বাৰু যি কি নহওক যিকোনো ভাষাত লিখি থৈছে তো তেওঁলোকে সেইবিলাক অতৰাই অসমীয়া ভাষাত লিখিব লাগিব আৰু মোৰ মতে এই কামটো গোটেই অসমতেই হ'ব লাগে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকবিলাক মানুহ ওলাই আহিব লাগে আৰু ক'ব লাগে যে ভাই ইংলিছ নচলিব বাংলা নচলিব হিন্দী নচলিব ইয়াত অসমীয়া ভাষাৰ নেম প্লেট লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এটা ৰিপৰ্ট ওলাইছে যে আমাৰ অসমত হেনো সৰ্প দৰ্শন কৰা মানুহৰ সংখ্যা অসম নহয় আমাৰ ভাৰতবৰ্ষত সৰ্প দৰ্শনৰ ফলত মৃত্যু হোৱা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি দেশত বৃদ্ধি পাইছে সৰ্প দৰ্শনত মৃত্যু হোৱা মানুহৰ সংখ্যা প্ৰতি বছৰে প্ৰায় 30 পৰা 40 লাখ মানুহক সৰ্পই ধৰ্ষণ কৰে বুলি এটা ৰিপৰ্ট ওলাইছে ইয়াৰ ভিতৰত প্ৰায় 50 পৰা 60 হাজাৰ লোকৰ মৃত্যু হয় যিটো মৃত্যু নেকি গোটেই বিশ্বতকৈও অধিক মানে বিশ্বৰ বাকি দেশবিলাকতকৈ অধিক লোকৰ মৃত্যু হয় সৰ্প দৰ্শন কৰাৰ ফলত আমাৰ ভাৰতবৰ্ষত তো ভাৰত চৰকাৰে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে সেইটো সম্বন্ধে নাজানো এতিয়া আপোনাৰ এই এন্টি ভেনম নে কি বুলি কয় জানো তো প্ৰত্যেকখন হস্পিটেলত আছে নে নাছে সেইটোও নাজানো
তো যদি নাই মোৰ মতে চৰকাৰে সেইটো কৰিব লাগে যেটো এন্টিভেনম নে কি বুলি কয় তো সেইটো প্ৰত্যেকখন হস্পিটেল সৰু ডাঙৰ কথা নাই প্ৰত্যেকখন হস্পিটেলতে থাকিব লাগে যাতে কাৰোবাৰ যদি কিবা কাৰণত কেতিয়াবা সৰ্পই দৰ্শন কৰে গৈ যাতে লগলগ ইনজেকচনটো ল'ব পাৰে হয় নে নহয় কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱা কালিৰে পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক যত নেকি প্ৰায় 4000তকৈও অধিক খেলুৱৈয়ে যোগদান কৰিছে বুলি খবৰ ওলাইছে যে প্ৰায় 4400 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পেৰা অলিম্পিকত 22টা ইভেন্টত অংশগ্ৰহণ কৰিব সেই খেলুৱৈসকলে আৰু ভাৰতৰ পৰা গৈছে প্ৰায় 84 গৰাকী এথলীট গৈছে পেৰিছৰ অলিম্পিক খেলত খেলিবৰ কাৰণে গোটেই বিশ্বৰ পৰা অলিম্পিক নহয় পেৰা অলিম্পিকত খেলিবৰ কাৰণে তো আমাৰ ভাৰতৰ পৰা যিসকল নেকি গৈছে তেওঁলোকক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱা কালি এটা ভিডিও দেখা পালো সোশ্যাল মিডিয়াত এটা ভিডিওটো কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো তো তেখেতে শেয়াৰ কৰিছে যে উজনি অসমলৈ মুছলমান সকলে মাছ আহিবলৈ নিদিয়াৰ ফলত কি অৱস্থা হৈছে তো তাৰে এটা ভিডিও তেওঁলোকে শেয়াৰ কৰিছিলে মাছ ৰাস্তাত পেলাই দিছে তথাপিও উজনি অসমলৈ পঠিওৱা নাই এতিয়া চাওক কিছু লোকে সেইটোৱে বিচাৰি আছিল আৰু সেইটোৱে হয়তো বৰ্তমান সময়ত সাকসেস হৈছে যিসকল লোকে সেই হিন্দু আৰু মুছলিমৰ মাজৰ এই যিনকি বিবাদ এই বিবাদটোৱে কিছু লোকে বিচাৰি আছিল কাৰণ এই বিবাদটোৰ ফলত তেওঁলোকৰ 2026 চনৰ নিৰ্বাচনত যথেষ্ট সহায় কৰিব আৰু আমিবোৰে তাকেই কৰি পেলাইছো আমি সেইটোকেই সাকসেস কৰি পেলাইছো এতিয়া এই যিনকি ধৰিলক এটা বিবাদ চলিছে যে উজনি অসমলৈ মাছ আহিবলৈ নিদিয়ে তো ইয়াৰ ফলত কিন্তু দুয়োটা পক্ষৰে লোকসান হৈছে আপোনাৰ দুইটা পক্ষৰ লোকসান কেনেকৈ চাওক আপোনালোকে এটা তাত যিসকল মুছলমান লোকে নেকি আপোনাৰ মাছ পেলাই দিব লগা হৈছে ৰাস্তাত বিক্ৰী কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ কিমান লোকসান হৈছে এটা ইয়ালে যে নাই অহা ইয়াৰ ফলত কি হ'ব তেওঁলোকে যে লোকসানৰ সন্মুখীন হ'ল তো তাৰ ফলত মাছৰ দামটো বঢ়াই দিব ফলত আমি লাষ্টত মাছ বেছি দামত কিনি খাব লাগিব মানে আলটিমেটলি ক'বলৈ গ'লে প্ৰত্যেকটো বস্তুৰ ওপৰত নিৰ্ভৰশীল গতিকে তেওঁলোকে মাছ আজি তেনেকৈ পেলাইছে তেওঁলোকৰ লোকসান হৈছে পৰখিলে তেওঁলোকে উজনি অসমলৈ মাছ আহিবলৈ দিব তেওঁলোকে কি কৰিব মাছৰ দাম বঢ়াই দিব তেতিয়া আমাৰ লোকসান হ'ব সিম্পল কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰাখণ্ডৰ পৰা উত্তৰাখণ্ডৰ তিনিজন বেষ্ট ফ্ৰেণ্ডে মিলি প্ৰায় 1.5 কোটি টকাৰ বিজনেছ খাৰা কৰি দিলে মানে 1.5 কোটি টকাৰ বিজনেছ খাৰা কৰি দিলে উত্তৰাখণ্ডৰ তিনিজন বন্ধুৱে মিলি আৰু তেওঁ আপোনালোকে শুনিলে আচৰিত হ'ব তেওঁলোকে উত্তৰাখণ্ডত পোৱা পাহাৰী নিমখ বিক্ৰী কৰি 1.5 কোটি টকাৰ এটা মানে 1.5 কোটি টকা তেওঁলোকে মানে ইনকাম কৰি পেলালে উত্তৰাখণ্ডত পোৱা পাহাৰী নিমখ বিকি চাওক মানে আপোনালোকে চাওক যিমানবিলাক ডাঙৰ মানে বিজনেছ আছে ন মাইক্ৰসফট হৈ গ'ল এমাজন হৈ গ'ল এনেকুৱা ডাঙৰ যিবিলাক নেকি কোম্পানী আছে তো সেই কোম্পানীবিলাক ষ্টাৰ্টিঙত বন্ধুৰ সৈতে কৰিছিলে কিন্তু এতিয়া বৃহৎ ডাঙৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঢিঙৰ সেই যি নেকি ধৰ্ষণ কাণ্ডৰ মেইন অভিযুক্তজনৰ মৃত্যু হৈছিলে তো তাৰ ওপৰতে ওলাইছে এইটো খবৰ লৈছে ঢিঙৰ যিজন নেকি মেইন অভিযুক্তৰ মৃত্যু হৈছিলে তেখেতৰ মৃত্যুৰ তদন্তৰ বাবে খুজাই এএছপি পল্লৱ তামুলীক ইয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জনাইছে এতিয়া তেওঁলোকৰ হাতৰ পৰা পলাই গ'ল প্ৰশাসনৰ হাতৰ পৰা পলাই গৈ তেখেতে পুখুৰীত পৰি পিনি মৃত্যুবৰণ কৰে হয় না নহয় এতিয়া ঘটনাটো হৈ গ'ল কি তেখেতে যিমানেই দুখী নহওক কিয় তেখেত এজন মানুহ নহয় জানো গতিকে মানৱ অধিকাৰ আইনৰ অধীনত হয়তো তেখেতৰ এই মৃত্যুৰ ওপৰত তদন্ত কৰাটো উচিত আছে যাৰ কাৰণে এএছপি জনক মানে দায়িত্ব দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে যে প্ৰকৃততেই তেনেকুৱা ধৰণৰ ঘটনাৰ ফলতেই মৃত্যু হৈছিলে নে আৰক্ষীয়ে জানি বুজি মৃত্যু কৰাইছিলে তো ইয়াক লৈ এতিয়া তদন্ত চলিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এনআৰচিৰ ওপৰত তো আপোনালোকে যদি এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে তো আপোনালোকৰ আধাৰ কাৰ্ড আগন্তুক 15 দিনৰ ভিতৰত লাভ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো ধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি জনাইছে তো আপোনালোকে যদিহে এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে আগন্তুক 15 দিনৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড লাভ কৰিব তো আপোনালোকেও এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে নেকি কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা
ৱেষ্ট বেংগলত বিজেপিয়ে 12 ঘণ্টাৰ বন্ধ ঘোষণা কৰিছে অল ৱেষ্ট বেংগল বন্ধ ঘোষণা কৰিছে 12 ঘণ্টাৰ বাবে বিজেপিয়ে এটা বিজেপিয়ে কিয় ৱেষ্ট বেংগল বন্ধৰ ঘোষণা কৰিব লগা হ'ল ইয়াৰ একমাত্ৰ কাৰণ হৈছে ৱেষ্ট বেংগলত যি নেকি আজিৰ পৰা কিছুদিন পূৰ্বে এগৰাকী ডক্টৰক আপোনাৰ ধৰ্ষণ কৰি মৃত্যু দিয়া হৈছে এগৰাকী ডক্টৰক ধৰ্ষণ কৰা হৈছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে সেই ধৰ্ষণ কাণ্ডৰ ওপৰতে তেওঁলোকে সম্পৰ্ক ৰাখি 12 ঘণ্টাৰ বন্ধৰ ঘোষণা কৰিছে বিজেপিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কণ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তো 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা কণ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয় পুনৰ 9:15 পৰা আৰম্ভ হ'ব বুলি জনাইছে এতিয়া আই থিংক 7টা বজাৰ পৰা আৰম্ভ হয় নেকি ৰাতিপুৱা 7 বজাৰ পৰা বিদ্যালয় আৰম্ভ হয় তো লৰা ছোৱালীৰ লগতে মাক দেউতাকৰো কষ্ট হয় এতিয়া পুনৰ 1 ছেপ্টেম্বৰৰ পৰা 9:15 পৰা আৰম্ভ হ'ব যিকি প্ৰচণ্ড গৰম দিছিলে সেই প্ৰচণ্ড গৰমৰ বাবে কি কৰিছিলে 7 বজা কৰি দিছিলে তো এতিয়া যেহেতু গৰমটো অকণ কমিছে তো তাৰ কাৰণে 9:15 লৈ পুনৰ শিফট কৰি দিছে বিদ্যালয়ৰ খোলাৰ সময় আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি প্ৰায় সময়তে সাম্প্ৰদায়িকতাৰ মন্তব্য কৰি থকা পৰিলক্ষিত হওঁ আপোনালোকেতো নিশ্চয় শুনে কিছুদিন পূৰ্বে তেখেতে কৈছিল আজিৰ পৰা বহু দিন আগত যে উজনিৰ পৰা যদি লৰাখিনি ওলাই আহে তেন্তে আমি অসমৰ পৰা মিয়া পুৰা অসম ক্লিন কৰি দিম এনেকুৱা ধৰণৰ বহুতো তেখেতে প্ৰায় সময়ত মন্তব্য কৰি থাকে আৰু আপোনালোকে হয়তো শুনা পাইছিলে এটা খবৰ ওলাইছে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বৰখাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক দাবী সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 28 আগষ্টত দিছপুৰ আৰক্ষী থানাত তৰিব গোচৰ মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি কৰিব আবেদন শ্ৰমিকক প্ৰহাৰৰ অভিযোগত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক গ্ৰেফতাৰৰ দাবী সংবাদমেলত ঘোষণা কৰিছে বিৰোধী ঐক্য মঞ্চই তো বিৰোধী ঐক্য মঞ্চই মানে এটা কি কৰিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালকে ধৰি কেইবাটাও ইস্যু লৈ এতিয়া তেওঁলোকে গোচৰ তৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল ময়ূৰ আপোনাৰ কি কয় ময়ূৰ হাজৰিকাৰ বৰগোহাঁইৰ কথাটো আপোনালোকক জনোৱা নহ'ল নেক্সট খবৰটোত বাৰু আপোনালোকক ময়ূৰ বৰগোহাঁইৰ ঘটনাটোৰ বিষয়ে জনাম কি হৈছিলেনো ময়ূৰ বৰগোহাঁই কি কৰিছিলে শ্ৰমিকজনৰ লগত সেই সন্দৰ্ভত জনাম আপোনালোকে হয়তো এতিয়ালৈকে এই সন্দৰ্ভত একো খবৰ পোৱা নাই নেক্সট খবৰটোত আপোনালোকে এই সন্দৰ্ভত পাই যাব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম